বিয়াৰ পিছত প্ৰথমবাৰ মই মাহঁতৰ ঘৰত উৰুকা খাইছোঁ। যিহেতু স্বামীৰ ঘৰত বাৰ মানে বসন্ত ওলাইছে, সেইকাৰণে 21 দিনৰ নিয়ম মানি আছে। সেইকাৰণে শাহুমায়ে ক'লে যে যোৱা তুমি মাহঁতৰ ঘৰতে খোৱাগৈ। সেইকাৰণে মই মাহঁতৰ ঘৰত উৰুকা খাবলৈ আহি গ'লোঁ। আৰু এনেও মোৰ এবাৰ অহাই হয়, কাৰণ পিঠা পনাখিনি মই ইয়াতে বনাই থৈ যাওঁ। সেইকাৰণে বিহুৰ পিঠা পনা আৰু তিলৰ লাড়ু, নাৰিকলৰ লাড়ু এইবিলাকে বনোৱা কামত মই ব্যস্ত আছোঁ। মা আৰু মই আৰু যোগাৰো কৰি আছোঁ ইফালে। আৰু হাজবেণ্ডে মানে আমাৰ এওঁ কৈছে তেওঁ বোলে সকলোখিনি ৰান্ধিব। তেওঁ দুজন বন্ধু আহিছিল, তেওঁ বনোৱাত ব্যস্ত, দেউতাই গান শুনাত ব্যস্ত, ধানী আৰু গীতমে খেলাত আৰু ব্যস্ত। আৰু হাঁহৰ মাংস, খাহী মাংস, ভকুৱা মাছ এইখিনি আমাৰ খানাত আছিল। আৰু জেঠীহঁতৰ বৌয়ে চিকেন পকৰা বনায়ো দিছিল আৰু মই তাকো খাইছিলোঁ। তো বহুত ধুনীয়া লাগিছিল উৰুকা খাই। এইবাৰ